পেনশন নাই না ও এ মাত্ৰ ৰাইজ শুই উঠি পেলাই চিধাই গাটো ধুই ওলাই আহিছে এইটো এডিটে কৰিব কেলে 3টা বজাত উঠিছ এজনীও ভাত ক'লে লৈ বা ভাত তোমাৰ সেয়া সঁচাকৈ প্ৰশংসনীয় আৰু এই অসমৰ আমাৰ মাটিখিনি কিছুমান লোকে দখল কৰি আছিলে। পেনশন নাই না ও তলটো নাই এই ৰাইজ আমি যাবলৈ ওলাইছোঁ নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ আৰু শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ যাবলৈ ওলাইছোঁ। এই পুৰী অৱস্থাটো চাওক। আমি কোনো বিশেষ নাযাওঁ, আমি দুটা বেলেগ কাম আছে আজি। মই নিশা মা উপাসনা আৰু পৰি আমিকেইটাই যাম, কোনো বেলেগ মানুহ নাযায়। গতিকে সেয়াই আৰু আজি অকলে চলাম। আনকালে দেউতা যায় বা কোনোবা এজন যায়, আজি অকলে অকলে গৈ থাকিম। আৰু কেনিবা যাওঁ বুলিলে সদায় টোপনিটো কম আহে। এ মাত্ৰ ৰাইজ শুই উঠি পেলাই চিধাই গাটো ধুই ওলাই আহিছে এইটো এডিটে কৰিব কেলে 3টা বজাত উঠিছ নে ইয়াৰ ৰাতি চুৰ খেদে ঘৰখনত এতিয়া আমি যাওঁ এইটো পৰি ধৰা নাই বৰষুণ। আৰু এতিয়া মানে কি হ'ল, আমি ৰখিবলগীয়া হ'ল ঘৰৰ পৰা আধা কিলোমিটাৰ আহিয়ে। টিফিনতে ভাত কেইটামান লৈ লৈছিলোঁ, সেই ভাতকেইটা থাকি আহিলে। আৰু যিহেতু আমি মহামৃত্যুঞ্জয় মন্দিৰত সোমোৱাৰ পিছতহে ভাত পানী খামগৈ, গতিকে বাটতে মানে পৰিয়ে খাবৰ কাৰণে আৰু এনেই আলু গুটি বইল মানে তেনেকৈ লৈ লৈছোঁ। কাৰণ আমাৰ গৈ পাওঁতে দেৰি হ'ব, হেৰি নাখাওঁ, গতিকে কেৱল মাত্ৰ আলু আৰু ভাত লৈ লৈছোঁ। আৰু কিন্তু থাকি আহিলে ঘৰৰ পৰা যিহেতু ওলাই আহিলোঁ, সেইকাৰণে ঘূৰি যাব মন যোৱা নাই। সেইকাৰণে দেউতা পিছফালৰ পৰা আহি আছে আৰু দেউতাই দি থৈ যাবহি। এতিয়া পালেহি সেই পিছফালে এখন গাড়ী। ভাবিছোঁ কিবা লাগি আছে নেকি বোলো। 30 দিনা 30টা ব্লগ বুলি ক'লে অঁ বস্তু মানে এৰি থৈ অহা কথা। দেউতা আমাৰ মানে খঙত আহিছিলে, কিন্তু যেতিয়া কেমেৰাকেইটা দেখিলে সেইটো এনেকৈ আহিছিলে মানে বেয়া খং কৰি মানে সিহঁতক। কিন্তু আহি পেলাই যেতিয়া কেমেৰাত দেখিলেহি, মানে আপোনাক ৰাইজখনক দেখিলে, তেতিয়া মানে ঠাণ্ডা হৈ দিলা নাই গোটেইজনী ভাত খাজনীও ভাত তুমি ৰাস্তাত খাবলৈ লৈ লৈছে আকৌ আইতাই দেই। ৰুমটো বেলেগ খালি বজাৰ ওচৰতে আছে এয়া ৰাধাচূড়া। আৰু এই জেগাটুকুৰা বোলে খুব ভাইৰেল হৈ আছে বোলে, মানে ফটো মাৰিবৰ কাৰণে। এইটো চেম কালাৰৰ হেৰিতে আছে আমাৰ দেউতাহঁতৰ স্কুলত। বাছ ষ্টেণ্ডতো এজোপা আছে, দেউতাহঁতৰ স্কুলত এজোপা দেখিছে। দেখিছো মই দেখিছো কৈছো ইয়াত বহি লৈছে আনিব লাগিছিল। আৰু এয়া আমি বোকাখাটত নাই, নোৱাৰিলোগৈ, ধৈৰ্য নহ'লগৈ। বাটত ক'ত নোৱাৰোঁ, টিফিনত ভাত খাম। আচলতে লাহে লাহে আহিছোঁ যে, সেইবাবে ভোকেই লাগিলে আৰু গেছ হৈ যোৱাতকৈ তাৰ সলনি বোলো কিবা এটা আমি পাতলাকৈ খাই যাওঁ। সেইবাবে ইয়াতে বোকাখাটত গজৰাণ হোটেলতে আমি কলপাতত দিয়া ৰুটি খাবলৈ আহিলোঁ, এতিয়া পুৰি খাবলৈ আহিলোঁ। ইমান উৎপাত বাঢ়িছে আমাৰ। লাহে 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 লাহে
আহক আহক আৰু এয়া আমি লৈ লৈছোঁ অলপ পিছতে বইল জলকীয়াটো আহি যাব ইয়াত আৰু এতিয়া আমি এই গজৰাজতে খাই ল'লোঁ আৰু আমাৰ এই ছোৱালীকেইজনী গৈছে আৰু চিপছ কিবা কিবি আনিবলৈ ভৰ বাৰিষা মেঘৰ দৰে চোৱা মাইকটো গজৰাজ হোটেলত আমি এইটো কলপাতত দিয়া পুৰি খাই আহি আছোঁ আৰু কিবা এটা ভাল লাগে খুব চিম্পুলকৈ দিয়ে আৰু আপোনালোকে কোনে কোনে খাই পাইছে বা ভাল পায় জনাবচোন কমেণ্টত আৰু আজিকালি ঢেৰ মানে আমাৰ উজনি অসমৰ পৰা এইফালে গুৱাহাটীলৈ অহা তাৰপিছতে অহা যোৱা কৰা অকল মন্ত্ৰী মুদাগৰ সকলেও একদম ৰিল খুব বনায় ইয়াত গজৰাজ হোটেলত খোৱা বা অন্য হোটেলত মানে কলপাতত দিয়া খোৱা আৰু ভালো লাগে এয়া ভাবিছোঁ কি আমাৰ ভাদ মাহৰ হোটেলত এইবাৰ কিবা এটা নতুনত্ব আনি দিওঁ নেকি ঠিক নাই আমাৰ পৰিলে চব কি পলি দিছিলে অ' পুলিচ দেখিছিলা অ' যাবলৈ দিব আৰু বোকাখাটৰ পৰা কাজিৰঙা অভিমুখে আহি থকা ৰাস্তাটো ইমান ধুনীয়া লাগিছে চাওকচোন বাৰু এবাৰ আৰু যেতিয়াই এই ৰাস্তাইদি পাৰ হৈ যাওঁ তেতিয়াই আমি হালধিবাৰী বুঢ়ীমাই মন্দিৰত এবাৰ সোমাই যাওঁ মানুহ বহুত একদম লাইন পাতি আছে হাতখন অকমান খালী জেগা ৰখা গছখিনি নোহোৱাত দেখিলা নাই কিমান ধুনীয়া গড়টো খোজকাঢ়ি আছে কিনাৰত মই কৈছিলা আমি গড় দেখিবা বুলি দেখিলা নাই এতিয়া গড় দেখিলা নে দেখিলা ভাল লাগিলে নে ইয়ে কৈ দিয়া এইটো গড়টো হয় আৰু এয়া ঘৰৰ পৰা প্ৰায় 180 কিলোমিটাৰ যাত্ৰা অতিক্ৰম কৰি অৱশেষত আমাৰ গন্তব্যস্থল মহামৃত্যুঞ্জয় মন্দিৰ আমি উপস্থিত হ'লোহি অৰ্থাৎ বিশ্বৰ আটাইতকৈ ওখ শিৱলিংগ আৰু এতিয়া আমি এয়া শৰাই লৈ লৈছোঁ ইয়াতে আমি 11 গছ চাকি আছে আৰু এইফালে ধেৰ নৈবেদ্য আছে ফুল কল আৰু এইফালে এখন কাপোৰ আছে এইফালে গংকি আছিলে মাহ জল আছে খেজুৰ এনেকৈ কেইবাবিধো নৈবেদ্য আছে কোনফালে সোমায় সৰিফালে এইয়া পাই গৈছোঁহি আমি নিচা ভগা মাতো আহি আছে বোলে ইয়াত কথা কোৱা হেল্ল' আৰু আজি অলপ ৰ'দ আজি বিৰাট ৰ'দ দিছে দেই বিৰাট ৰ'দ দিছে 38 ডিগ্ৰীমান হ'ব নেকি ঠিক নাই সেইখিনিৰ পৰা আহিলে প্ৰায় 100-150 মিটাৰ খোজকাঢ়ি আহিছোঁ আৰু অলপমান পকাও সাংঘাতিক গৰম হৈ আছে আৰু আজি যিহেতু সোমবাৰ সেইবাবে ভাল লাগিছে দিনটো যদিও গৰম যদিও বহুত ৰ'দ ভাগৰে জগৰে আহিছোঁ ভগৱন্তৰ জেগালৈ আৰু ধুনীয়া লাগিছে পৰিৱেশটো কিন্তু অকণমান যদি ৰ'দটো কম হ'লহেঁতেন তেতিয়া আৰু বেছি কম কষ্ট পালোহেঁতেন বিশেষকৈ আমাতকৈ বেছি মানে কি হৈছে এইফালে পৰি তাই একদম জ্বৰ উঠাৰ নিচিনা হৈ গৈছে মুখ চুখ মেল খাই গৈছেগৈ
তাই কষ্ট পালে অলপ দিগদাৰ নহয় নহয় এইটো ফল এইটো কি ফল এইটো হেৰি কাঁইট আছে এইটো পানীত লাগে এইখন এই কাপোৰখন হাৰি তাত বান্ধিব লাগিব বোলে যদিও বা অত্যন্ত গৰম আছিলে তথাপিও দৰ্শন কৰি অত্যন্ত ভাল লাগিলে মানে বুজাব নোৱাৰোঁ আৰু আপোনালোকে বহুতে আগতে কৈছিলে যে নগাঁৱলৈ গ'লে আপোনালোকক খবৰ দিবলৈ গতিকে তেনেকুৱা খবৰ দিয়া নহ'ল কাৰণ আমি হঠাতে আগদিনা প্লেন বনালোঁ আৰু সেই হিচাপতে আমি গ'লোগৈ গতিকে কেতিয়াবা নিশ্চয় এদিন লগ পাম সকলোকে আৰু আপোনালোকৰ ঠাইখিনি সঁচাকৈ আচলতে খুব ধুনীয়া এইজনী আমাৰ পৰিমাণো খাই পাই গ'ল দেই এতিয়া আমি সকলোৱে চাকি বন্তি জ্বলাই ল'লোঁ এতিয়া নিচাই সদৌ শেষত ধূপ জ্বলাই লৈছে আৰু ধূপ জ্বলোৱাৰ পিছতে আমি ওপৰত উঠি এইফালে ষ্টেপেদি যাম গৈ পেলাই 3 পাক ঘূৰিব লাগে বুলি কৈছে গতিকে আমি 3 পাক ঘূৰিবলৈ যাম যিহেতু গৰম উপায় নাই ভগৱন্তৰ জেগা গতিকে ইয়ালৈ গৈছে ডাইৰেক্ট ইয়ালৈ আহা বহুত বেছি গৰম এন্ট্ৰি আৰু এয়া আমি ভিতৰৰ পৰা সেৱা জনাই আহিলোঁ এতিয়া ইয়াতে আমি জল ঢালিলোঁ জল ঢলাৰ পিছতে এতিয়া আমি এইখিনি কাউণ্টাৰত জমা দি তাৰ পৰা প্ৰসাদ কৰি লৈ যাম তেনেকৈ বুলি কৈছে তেওঁ ভিতৰত ভিডিঅ' নকৰিলোঁ আমি 2 পাক ঘূৰিলোঁ আৰু 1 পাক ঘূৰিম য'ৰ পৰা আৰম্ভ কৰিছিলোঁ এইবাৰ সৈতে আমাৰ 3 পাক হৈ যাব পালোহি No. Oh, mani khayo tai. Hah? Mau mati din dai. আৰু মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰি আমি তাৰ পৰা 30 কিলোমিটাৰ দূৰত থকা বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰলৈ বুলি আহিলোঁ আৰু আমাৰ ঘৰৰ পৰা অহাও অত্যন্ত দেৰি সেইবাবে আমি অকণমানো সময় মানে ৰখিব পৰাকৈ সময় নাছিলে গতিকে একেদিনাখনে যিহেতু 2টা জেগা আমি দৰ্শন কৰিব লাগিব সেইবাবে তাত নৰৈ বহুত দেৰি নৰৈ যিহেতু বহুত গৰম আছিলে পকা গৰম হৈ আছিলে মানে সকলো ভাল লাগিলে কিন্তু বতৰটোৱে অকণমান লগ নিদিলে তথাপিও আমি দৰ্শন কৰিলোঁ আৰু এতিয়া ডাইৰেক্ট আমি আহি আছোঁ এইফালে নগাঁও টাউন হৈ পেলাই শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰলৈ বিৰাট ধুনীয়া দেই নগাঁৱত যিসকল নগাঁও আপোনালোকৰ টাউনখন কিন্তু বিৰাট ধুনীয়া দেই মই মানে আগত নগাঁও টাউনেদি ইমান অহা নাই 2বাৰ আহিছোঁ কিমান মনত নাই নাছিলে ইমান ইমাৰ্জেঞ্চিত আহিলোঁ বেলেগৰ গাড়ীত উঠি আহিলোঁ আৰু শুই আহিলোঁ চাগে কিন্তু বহুত ধুনীয়া সজাইছে জিলা প্ৰশাসন ইয়াৰ মানুহখিনি আৰু সকলোকে মানে অভিনন্দন যে ইমান ধুনীয়া এটুকুৰা জেগা আপোনালোকে বনাব পাৰিছে কিন্তু আমি যিমানে এইফালে আহি আছোঁ সিমানে অকণমান পৰিৱেশবিলাক সলনি হৈ আহিছে আৰু কি ক'ম আৰু এয়া আমি সোমাইছোহি দেখিছেনে মই পাইছোহি আৰু ইয়াতে আমি গাড়ী ৰাখি ল'লোঁ গাড়ী ৰাখি এতিয়া এণ্ট্ৰেঞ্চ হ'ব ইয়াত আৰু হেলিপেড ইয়াত মুখ্যমন্ত্ৰী বা অন্য ডাঙৰ মানুহ কোনোবা আহিলে হেলিকপ্টাৰত ইয়াতে এইটোতে পৰেহি আৰু খুব গৰম আজি এই বতৰটোৱে অকণমান কষ্ট দিলে আৰু উপায়টো নাই এতিয়া সোমাওঁগৈ
চুৰিয়া পিন্ধি ল'লোঁ। সিহঁতেতো চাদৰ মেখেলা পিন্ধিয়ে আহিছিলে বাৰু। অসম চৰকাৰক ধন্যবাদ যে এই ঠাইখিনিত এই বিশেষ ক্ষেত্ৰৰ অত্যন্ত প্ৰয়োজন হৈ আছিলে। অসমৰ স্বাভিমান, অসমীয়াৰ স্বাভিমানত যেতিয়া কোনো বিশেষ লোকে আঘাত সানিবলৈ চেষ্টা কৰে, অস্তিত্বক যেতিয়া আঘাত সানিবলৈ চেষ্টা কৰে, গতিকে তেনে ক্ষেত্ৰত অসম চৰকাৰে যি পদক্ষেপ হাতত লৈছে সেয়া সঁচাকৈ প্ৰশংসনীয়। আৰু এই অসমৰ আমাৰ মাটিখিনি কিছুমান লোকে দখল কৰি আছিলে। এতিয়া কল্পনা কৰকচোন বাৰু এবাৰ। আধা ঘণ্টামান থাকিলোঁ ইয়াত। খুব যিহেতু ৰ'দ দিছে আৰু পৰিও গাটো বেয়া হৈ আহিছে, সেইবাবে আমি আধা ঘণ্টা 40 মিনিট থাকি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। আৰু সৰুশেষত এটাই কওঁ, নগাঁও ভ্ৰমণ এয়া মোৰ প্ৰথম, আমাৰ পৰিয়ালৰ প্ৰথম মহামৃত্যুঞ্জয় মন্দিৰ আৰু আৱিৰ্ভাৱ ক্ষেত্ৰ শংকৰদেৱৰ দৰ্শন কৰি খুব ভাল লাগিলে। আৰু অসমৰ মাটি অসমীয়াৰ হাতত থাকক, তাৰ বাবে অসম চৰকাৰৰ প্ৰতিটো পদক্ষেপক আমি সমৰ্থন কৰি যাম। আৰু অসমীয়া অস্তিত্ব জীয়াই ৰাখিব লাগিব, দখল মুক্ত কৰিব লাগিব। আৰু অসমত কেৱল অসমীয়াৰ অস্তিত্ব থকা কাম কাজহে হ'ব। জয় আই অসম। আৰু পুনৰ অন্য ভিডিঅ'ৰ সৈতে লগ পাম আপোনালোকক। ধন্যবাদ।